Welcome, guys. চিটেটৰ নটিফিকেশ্যন খুব সোনকালে আহি আছে আৰু 2-3 দিনৰ ভিতৰত এপ্ৰিলৰ এইকেইদিনত মানে ফাৰ্ষ্ট উইক অফ এপ্ৰিলত আপোনালোকৰ কাৰণে ভাল খবৰ আহি আছে চিটেটৰ নটিফিকেশ্যন আহি আছে কেনেকৈ এপ্লাই কি কথা সকলোখিনি মই দি দিম আপোনালোকে তাৰ কাৰণে চিন্তা কৰিব নালাগে বাৰু সেইবোৰ পাছৰ কথা নটিফিকেশ্যন আহিব কিন্তু মই পঢ়াটো আমি আজিৰ পৰা এক মাহৰ আগৰ পৰা আৰম্ভ কৰিছোঁ ঠিক আছে আৰু আমি পঢ়ি থাকিব লাগিব কাৰণ চিলেবাছখন ডাঙৰ যদিও ইজি চিলেবাছখন ডাঙৰ ঠিক আছে চ' তাৰ আজি আমি এটা পেডাগজি ইম্পৰ্টেণ্ট থিয়ৰী বিষয়ে ক্লাছ কৰিব গৈ আছোঁ এটা ইম্পৰ্টেণ্ট থিয়ৰী বুজিব গৈ আছোঁ থিয়ৰী বুজি পোৱাটো বহুত ডাঙৰ কথা কাৰণ আপুনি MCQ এভেইলেবল আছে চ' MCQ কৰিবলৈ আপুনি থিয়ৰী জানিবই লাগিব চ' থিয়ৰীকেইটা যেতিয়া আমি ভালদৰে আমি নিজৰ ভিতৰত সোমাই যোৱাকৈ বুজি পাম তেতিয়া হয়তো আমি যিকোনো MCQ কৰিবৰ কাৰণে আমাৰ কোনো ধৰণৰ নোটছৰ দৰকাৰ নহয় ঠিক আছে চ' PDFটো আমাৰ ক্লাছটো শেষতে মই এপত আপলোড কৰি দিম সকলোৱে এপটো ডাউনলোড কৰিব ফ্ৰী অফ কষ্ট আপুনি PDFটো তাত লৈ ল'ব থিয়ৰীটোৰ নাম হ'ল লুকিং গ্লাছ সেলফ থিয়ৰী চ' কিবা এটা অলপ বুজি পোৱাৰ দৰে লাগিছে নে যে লুকিং গ্লাছ সেলফ থিয়ৰী কি ধৰণৰ কথা আমাক ক'ব গৈ আছে বাৰু এই থিয়ৰীটোত কি ধৰণৰ কথা ক'ব গৈ আছে কিবা অনুমান কৰিব পাইছেনে লুকিং গ্লাছ মানে আপোনাৰ এইটো আইডিয়া হৈছে যে এখন মিৰৰ থাকিব এখন আইনা থাকিব আৰু এই আইনাখনত আমি চাম ঠিক আছে মই ইন ফ্ৰণ্ট অফ দা মিৰৰ ৰৈ দিম আৰু তালৈ চাই পেলাই মানে মই নিজকে চাম ঠিক আছে মই সেলফক চাম আৰু চাই পেলাই কিবা এটা পাম ইয়াত ঠিক আছে চ' সেই ধৰণৰ কথা এটা ইয়াত কি হৈছে ওলাইছে ঠিক আছে লুকিং গ্লাছ সেলফ থিয়ৰী ইট ইজ এন ইম্পৰ্টেণ্ট থিয়ৰী হয় হুইচ ৱাজ প্ৰভাইডেড বাই কোনে আমাক দিছিলে চ' তাৰ আগতে মই ঈদৰ আজি যিসকল ইছলাম ধৰ্মী লোক আছে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই ঈদৰ কাৰণে আমি এটা অফাৰ দি দিছোঁ এই কোৰ্চটো ঠিক আছে চ' 50% অফ পাব আপুনি চিটেটৰ কোৰ্চটো যদি আপুনি আজি বাই কৰে ঠিক আছে চ' কোৰ্চটো বাই কৰিবৰ কাৰণে আপুনি এপটো ডাউনলোড কৰিব বিদ্যা কোচিং তিতাবৰ এপ আৰু আপুনি এই গোটেই ক্লাছটো শেষলৈকে চাইহে এপটো ডাউনলোড কৰিবলৈ যাব ঠিক আছে কাৰণ সকলোৰে কষ্টৰ ধন ডেমো ক্লাছ নোচোৱাকৈ আপুনি কাৰো একো কোৰ্চ ডাউনলোড নকৰিব ঠিক আছে আমি আৰম্ভ কৰিছোঁ চ' লুকিং গ্লাছ সেলফ থিয়ৰীটো দিছিলে এজন আমেৰিকান সাইকোলজিষ্টে ঠিক আছে The looking glass self is a psychological concept developed by Charles Horton Cooley ঠিক আছে চাৰ্লছ হৰ্টন কুলে নামৰ এজন তোমাৰ কি হয় সাইকোলজিষ্টে দিছিলে ঠিক আছে তেওঁ এটা থিয়ৰী কৈছিলে যে যিটো থিয়ৰীটো এখন বুক পাব্লিছ কৰিছিলে চ' বুকখনৰ নামটো ভেৰি ইম্পৰ্টেণ্ট আপুনি বুকখন মনত ৰাখিব যে কুলিয়ে লিখা বুকখনৰ নাম কি আছিলে সেইখন কি হ'ব হিউমেন নেচাৰ মানুহৰ কি হয় প্ৰকৃতি এণ্ড দ্য ছ'চিয়েল অৰ্ডাৰ পাব্লিছ ইন 1902 চ' 1902 পাব্লিছ হোৱা এখন বুক দিছ থিয়ৰী ছাজেষ্ট এই থিয়ৰীটোত কোৱা হয় যে মই থিয়ৰীটো কি হয় মোৰ ভাষাৰে ক'ম কিন্তু আগতে আমি ইয়াৰ ডেফিনেশ্যনটো এবাৰ চাই লৈছোঁ This theory suggests that an individual's self-concept is heavily influenced by their perceptions of how others view them. Cooley linked likened this process to looking into a mirror where one reflects on societal interactions and the judgments made by others. ঠিক আছে so সমাজ এখনত এজন মানুহ থাকি পেলাই কাৰণ আমি সকলো জানো মানুহবিলাক সমাজপ্ৰিয় মানুহ আৰু সমাজত বাস কৰে so আইডেন্টিটি কথা আহিব আইডেন্টিটি আমি নিজৰ আইডেন্টিটি আমি কেনেকৈ বনাও নিজৰ আইডেন্টিটি আমি কেনেকৈ বিল্ড আপ কৰোঁ ঠিক আছে এই আইডেন্টিটি আমি কেনেকৈ বিল্ড আপ কৰোঁ সেই কথা ক'বলৈ গৈ ধুনীয়া কৈছে যে ধুনীয়া কথা এটা কৈছে আমাৰ কুলি ছাৰে ঠিক আছে চ' আমি সেই কথাটোৰ বিষয়ে আলোচনা কৰিম শেষলৈ চ' প্ৰথম কথা আমি এইখিনিলৈকে এইটো বুজিব লাগে যে মানুহ এজনে নিজকে কি বুলি ভাবে চ' সমাজৰ পাৰ্চপেক্টিভত ঠিক আছে ইন ৰেচপেক্ট টু ছ'চাইটি এজন ব্যক্তিয়ে নিজক কি বুলি তেওঁ বিল্ড আপ কৰে নিজকে তেওঁ কি ধৰণে কি কয় শ্বেপ দিয়ে সেইটো কথা ইম্পৰ্টেণ্ট ঠিক আছে অ'কে চ' আমি জানো যে আমাৰ ছ'চাইটি আছে আমুক আছে তামুক আছে আমুকে কি ভাবিব মানুহে কি ভাবে যদি তুমিয়ে ভাবা মানুহে কি ভাবিব থাকিলে কি হয়নে চ' এই কথাটো আমি আলোচনা কৰিম যে কি ধৰণে আমাৰ নিগেটিভ কিমান ইফেক্ট হয় আমি নিগেটিভলি কিমান হাৰ্মড হওঁ বা হাৰ্ট হওঁ এই ছ'চাইটিৰ কাৰণে কিছুমান কথা ঠিক আছে আমি সেইখিনি কথা আজি এই থিয়ৰীত আলোচনা কৰিম দেন লুকিং গ্লাছ সেলফ থিয়ৰীটো হৈছে তিনিটা টপিকৰ ওপৰত বেছ কৰে ঠিক আছে তিনিটা মেইন কম্পনেণ্টৰ ওপৰত বেছ কৰে চ' মই ক'লোঁ যে কি ক'লোঁ মই যে এজন ব্যক্তিয়ে এজন ইণ্ডিভিজুৱেলে ঠিক আছে এজন ইণ্ডিভিজুৱেলে কেনেকৈ নিজক এখন সমাজৰ ৰেচপেক্টিভ চোৱা চিতা কৰে বা বিল কৰে ঠিক আছে ধৰি লোৱা এখন সমাজ হৈ গ'ল এখন কি হয় এখন সমাজ ইয়াত বহুতখিনি মানুহ আছে এখন সমাজ এই মানুহজন কি হয় এই মানুহজনে কি কৰে গম পায়নে এই মানুহজনে এই সমাজখনে মোৰ বিষয়ে কি ভাবিছে সেই কথা তেওঁ আগত ভাবিব ঠিক আছে ভাবি পেলাই ঠিক আছে তেওঁ ভাবিলে যে আচ্ছা মোৰ কথা তেওঁলোকে ভাবি ল'লে তাৰপৰা এই মানুহখিনিয়ে ভাবি পেলাই যিটো মন্তব্য দিলে বা এই মানুহখিনি ভবাৰ পৰা যিটো ৰিজাল্ট আহিলে সেই ৰিজাল্টৰ বিষয়ে এওঁ ভাবে আচ্ছা মই এনেও কৰিলে নহ'ব তাৰমানে মোক এনেকৈ পাব ঠিক আছে তো মতামত কৈছে যে ইমাজিনেশ্যন অফ আৱাৰ এপিয়াৰেঞ্চ টু আদাৰ্ছ সদায় এজন ব্যক্তিয়ে কি হয় সমাজখনে বা বেলেগে কি ভাবিব তাৰ বিষয়ে গুৰুত্ব দিয়ে যে মই ওলাই যাম মই এইটো ড্ৰেছত যাম কি ভাবিব মানুহে ঠিক আছে তাৰপৰা কৈছে যে ইমাজিনেশ্যন অফ দেয়াৰ জাজমেণ্ট অফ দেট এপিয়াৰেঞ্চ চ' আকৌ ভাবিব প্ৰথমে ভাবিব যে মই ওলাই যাম হয় এইটো ড্ৰেছত তাহাঁতি ভাবিবই মোৰ কথা
চিয়ৰ হয়নে চ' সেই মানুহটোৱে মোৰ কথা ভাবিব মই যদি এনেকে আজি বাইকত কাৰোবাক উঠাই লৈ যাম মোক আমুকে আমাক ভাবিব মই যদি আজি ৰাস্তাত আমুকটো কৰি থাকো আমুকে ভাবিব কি ভাবিব সেইটো ছেকেণ্ড আহিব প্ৰথম হ'ল যে ভাবিবতো গম পালে সি যে মই যদি আজি এনেকুৱা কাম এটা কৰোঁ মোক সমাজে এইটো এনেকে বেয়াকে ভাবিব ঠিক আছে ছেকেণ্ডত আহিলে যে তেওঁলোকে বেয়াকে ভাবি পেলাই কি ক'লে চ' সেই কথাত ইমাজিনেট কৰিব সি যে ই এনেকে ধৰণে কথাটো ক'ব এই সমাজখনে মোৰ বিষয়ে যে ভাবিব সেইটো ফাৰ্ষ্টতে হৈ গ'ল এক নম্বৰত হৈ গ'ল দুই নম্বৰত হ'ব যে মোৰ বিষয়ে তেওঁলোকে এনেকে ভাবিব আচ্ছা জাজমেণ্টটো আহিলে চ' জাজমেণ্টৰ পাছত সেই জাজমেণ্টটো সি নিজে ভাবা ইমাজিন কৰিছে দেই সি ইমাজিন কৰি আছে এজন পাৰ্টিকুলাৰ ব্যক্তিয়ে ইমাজিন কৰিছে যে মোৰ কথা বেলেগে ভাবিব বেলেগে এনেকে ভাবিব সেই যিটো ডিচিশ্যন যিটো তেওঁলোকৰ ভবাৰ পৰা যিটো তোমাৰ জাজমেণ্ট আহিলে সেই জাজমেণ্টটো লৈ আকৌ এওঁ ডিপ্ৰেছ হ'ব আচ্ছা এনেকে ভাবিব নাযাওঁ দে যাওঁগে ঠিক আছে চ' তাৰ পৰা কিছুমানে তোমাৰ কি কনফিডেন্টটো বিল্ড হ'ব আৰু কেতিয়াবা ইয়াৰ পৰা তোমাৰ কি হ'ব ডাউটনেছো আহিব তোমাৰ কি হ'ব তুমি ভাগি পৰিবা বা তোমাৰ কি হ'ব সেলফ বা তোমাৰ নিজৰ প্ৰতি কি আহিব অনিহা আহি যাব ঠিক আছে মই এইটো কাম কৰিব নালাগিছিলে তাৰমানে সিম্পলি কথাটো হৈ গ'ল থিয়ৰিটো কি আছে লুকিং সেলফ ঠিক আছে লুকিং মিৰৰ বা তোমাৰ কি হ'ব লুকিং গ্লাছ সেলফ থিয়ৰি ওকে এই থিয়ৰিটো আকৌ এবাৰ মই কৈছো যে এজন ব্যক্তি আমি প্ৰতিজন ব্যক্তি কি কৰোঁ আমি সমাজৰ পাৰ্সপেক্টিভত আমি নিজৰ আইডেন্টিটি বিল্ড কৰিব চেষ্টা কৰোঁ প্ৰথমে আমি জানো যে আমাৰ কথা সি ভাবে ঠিক আছে সেকেন্ডত আমি জানো যে সি মোৰ কথা এনেকে ভাবিছে ঠিক আছে থাৰ্ড মই ভাবো মানে জানো মানে ভাবো যে সি মোৰ কথা এনেকে কিয় ভাবিলে আচ্ছা এনেকে ভাবিলে তাৰমানে এইটো বেয়া হৈ গ'ল মোৰ কাৰণে গম পালো থিয়ৰিটো একদম পুৰা ক্লিয়াৰ হৈ গ'ল যে এই তিনটা বস্তু লৈ পেলাই বা তিনটা কম্পোনেন্টৰ ওপৰতে থিয়ৰিটোৱে কাম কৰিব প্ৰথম কথা ইমাজিনেশ্যন অফ আৱাৰ এপিয়াৰেন্স টু আদাৰ্স যে আমি কেনেকে যাম এইটো আমাৰ কি আমাৰ ইমাজিনেশ্যন আমাৰ এপিয়াৰেন্স তাৰমানে আমাৰ ইয়াত কি আমাৰ বিহেভিয়াৰ হ'ব পাৰে আমাৰ বিহেভিয়াৰ হ'ব পাৰে আমাৰ ছ'চাইটিয়েল ষ্টেটাছ হ'ব পাৰে হয়নে আমাৰ ৱে অফ টকিং হ'ব পাৰে যে আমি মই এই ধৰণে কথা নকওঁ সি কি ভাবিব মই এই ধৰণৰ চেণ্ডেল নিপিন্ধো সি কি ভাবিব হয়নে চ' এইখিনি কথা হয়নে চ' সেইখিনি কথা আমি চাম এতিয়া যে প্ৰথমটো আমি চাওঁ কি আছে যে imagination of our appearance to others individuals first imagine how they appear to others so প্ৰথমে ভাবে যে মই যদি এনেকে যাওঁ সি কি ভাবিব হয়নে so this can include physical appearance behavior or societal status তাৰমানে the first component of the looking glass self imagination of our appearance to others refers to how we think we look to other people যে আমি কেনেকুৱা লাগিছে আমাক দেখিবলৈ বেলেগ মানুহৰ ওচৰত আমি সেইটো বহুত বেছি গুৰুত্ব দিওঁ যে আমাক কেনেকুৱা লাগিছে দেখিবলৈ বহুত বেছি গুৰুত্ব দিওঁ কিছুমানে পইচা লাগে নিজকে ধুনীয়া দেখাবৰ কাৰণে কিছুমানে পইচা লগাই নিজকে ধনী বনাবলৈ ঠিক আছে কিছুমানে পইচা খৰচ কৰি কি কাৰণে নিজকে বেলেগৰ আগত ধনী বুজাবলৈ বা দেখুৱাবলৈ আৰু কিছুমানে পইচা খৰচ কৰি নিজকে ধনী সঁচাকে কৰিবৰ কাৰণে ঠিক আছে this idea is about our perception of ourselves from someone else perspective ঠিক আছে বেলেগে কি ভাবে সেইটো ওপৰতে আমি ডিপেন্ড কৰি পেলাই আমি নিজকে বিল্ড কৰিব পাৰো মই ক'লো যে কি আছে মই ক'লো আপোনাক যে ফাৰ্ষ্ট কথা ক'লো যে আমি নিজকে ধনী দেখাবৰ কাৰণে দেখুৱাবৰ বাবে দামী জোতা দেখুৱাবৰ বাবে চ' আমি দেখুৱাল যে মই ধনী ঠিক আছে মই যদি এটা যদি ইনভেষ্ট কৰি দিছো ক'ৰবাত সেইটো কি হৈছে মোক কোনোবা দেখিব নেদেখে কিন্তু মই নিজকে ধনী কৰিবলৈ এইটো তোমাৰ কি হ'ব আনসাৰ এইটো তোমাৰ কি হ'ব ধনী কৰিবৰ কাৰণে ঠিক আছে এইটো ইনভেষ্ট কিয় কৰিছো মই ধনী কৰিবৰ কাৰণে চ' দুইটা মানে কি বেলেগ বেলেগ বস্তু ঠিক আছে চ' আমি কি হয় আমি মানুহক দেখুৱাবৰ কাৰণে বা আমি এটা কি মানুহ দেখুৱাবৰ কাৰণে আমি কিবা ড্ৰেছিং কৰো যে এইটো সি কি ভাবিব মোক চ' মানুহে মোক কি ভাবিব সেই পাৰ্সপেক্টিভটো মই নিজে লওঁ মই নিজে পাৰসেপশ্যন কৰো তাৰ পৰা আমি কি নিজকে বিল্ড কৰো হয়নে বিল্ড কৰো দেন চ' এটা কথা হ'ল ইয়াক আমি কেনেকে বুজিম ধৰি লোৱা এ পাৰ্সন মাইট worry excessively about how they are being perceived leading to anxiety ঠিক আছে চ' কথাটো হ'ল যে তুমি যদি ভাবিবা যে মোক কোনোবাই নিগেটিভলি ভাবি আছে মোক নিগেটিভলি জাজমেণ্ট কৰি আছে মই এফালে যাম মই এইটো কাম কৰি মোক মানুহে কি ভাবিব বেয়াকে ভাবিছে নিশ্চয় সে বেয়াকে ভাবিলে এতিয়া মোৰ কি হ'ব আৰু কি জানি সেই মানুহখিনি তোমাক কোনো লেনা দেনাই নাই এই ব্যস্ততা পৃথিৱীত ইমান বস্তু দাম তো এই পৃথিৱীখনত তোমাৰ কথা কোনোবাই ভাবি পেলাই বহি থকা নাই নহয় আছে জানো নাই কিন্তু তুমি ভাবি ললা যে তুমি সোমোৱাই ললা যে মোৰ কথা এনেকে ভাবি দিলে চ' এতিয়া মোৰ কি হ'ব মই হাইলি এটা মোৰ এনজাইটিও বিল্ড আপ হ'বলৈ আছে ঠিক আছে চ' মোক কি এনজাইটিও লিড কৰিব এই কথাটোৱে নকৰিব নে কৰিব মোক মানে ভাঙি পেলাব ঠিক আছে যে মোৰ এনেকুৱা মানে মোৰ নিগেটিভ কি হ'ব সদায় নিগেটিভ মোৰ আহি বডি তোমাৰ কি হ'ব কামবোৰ নিগেটিভলি হৈ যাব চ' পাৰসেপশ্যন তুমি ঠিক কৰি ৰাখিব লাগিব যে তুমি সকলো জেগাতে বহুত ভেৰাইটি অফ পিপল তুমি লগ পাবা চ' তুমি কেনেকে লোৱা কথা তোমাৰ কথা তুমি নিগেটিভলি ভাবিছে বুলি যদি ভাবিছা তেতিয়াহ'লে ভাবিছে কিন্তু সি ভবাই নাই তোমাৰ কথা তোমাক পাত্তাই দিয়া নাই যে তুমি কোন হু আৰ ইউ ঠিক আছে কিন্তু তুমি যে ভাবি ললা তোমাক তাৰ কাৰণে কি হ'ব তোমাৰ এনজাইটিও লিড হ'ব পাৰে ঠিক আছে ইভেন ইফ আদাৰ্স আৰ নট ফ'কাছড অন দেম এট অল
ঠিক আছে দ্য লুকিং গ্লাছ সেলফ হাইলাইটস হাউ ছ'চিয়েল ফিডবেক whether real or imagined plays a significant role in shaping our self identity ঠিক আছে সো এইটো আমাৰ সোসাইটিৰ যিখিনি আমি চাও যে আমাৰ সোসাইটিৰ আমুকে আমুকটো তামুকে হয়নে সো কেতিয়াবা কিছুমান মানুহ কি হয় তোমাৰ এটা সকলো লাইফত এটা ব্লেক পেজ থাকে ঠিক আছে সেই ব্লেক পেজটো পুৰা পাৰ হৈ আহি পেলাই সেই মানুহবিলাক কেপটিভেটেড হৈ যায় সম্পূৰ্ণ ঘৰত সোমাই দিবলগীয়া হৈ যায় এলন ফিল কৰে ঠিক আছে তেওঁ ভাবে যে মই সোসাইটিৰ পৰা বাহিৰলৈ ওলাই যাম কি হ'ব এতিয়া কাৰো ব্লেক পেজ নোহোৱা জিন্দাগী নাই সো কোনো হে মোক এটা ক'ব নোৱাৰে কমেন্ট স্যাৰ মোৰ একো ব্লেক পেজ নাই সকলো এভৰিৱান হেজ ব্লেক পেজ ঠিক আছে সো কি হয় কোনো মানুহ 100% মই কৈছো যে কাৰেক্ট নাই কোনো মানুহ 100% ভাল নাই কোনো মানুহ 100% বেয়াও নাই তো দুইটা কি হয় মিক্স আপ হৈ পেলাই এজন ব্যক্তি সৃষ্টি হয় ঠিক আছে সো মইতো কওঁ যে যাৰ ব্লেক পেজৰ মাজেদি আহিলে পাৰ হৈ আহিলে তেতিয়া ঘৰত সোমাই আছে এলন ফিল কৰে হয়নে নকৰে নে কৰে সো তেওঁ ভাবি আছে যে মোক সোসাইটি এনেকে ল'ব ঠিক আছে মই বিয়া হৈছিলো ঘূৰি আহিলো এতিয়া মই যাব নোৱাৰো বাহিৰলৈ ওলাই কাৰণ মোক সোসাইটি এনেকে ল'ব কিয় ল'ব এই সোসাইটিখনে ক'ত হাজিৰা কৰিবলৈ যাব লাগে সো ক'ত কাৰোবাৰ ডিউটি আছে কাৰোবাৰ লোনৰ ধাৰ আছে গোটৰ টকা দিব আছে সো সেইবিলাক ধান্দা কৰিব না তোমাৰ খিনি কৰিব এসা মানুহ আছে কৰিলে যেনিবা কেইদিন কৰিব তেওঁলোকৰতো তুমিতো সেইটো ভাবি থাকিলে মানে তোমাৰতো কাম নহব সব বাদ দিয়া মই কৈছো যে সমাজে কি ভাবিব যদি তুমিয়ে ভাবা তেতিয়া সমাজে কি ভাবিব সেইটো সমাজৰ কাৰণে দিয়া আৰু তুমি ওলাই হা তোমাৰ কাম কৰা সো সেইটো কৈছো যে আমি সোসাইটি আমাক কি ভাবিব সেইটো আমি কি নিজে চাব নালাগে ঠিক আছে সো আমি আমাৰ এই থিওৰিটো আমাক এইটো কৈছে যে আমি এনেকে বিলিভ কৰিছো এই থিওৰিটোত এই ব্যক্তিজনে আমাক সাইকোলজিজনে আমাক কৈছে বহুত ধুনীয়া লাইন এটা ক'ব চাব আপুনি সেই লাইনটো হৈছে এইটো লাইন কৈ গ'ল এইটো I am not who you think I am মই হেজন নহয় যাক তুমি বুলি ভাবিছা যাক তুমি মই বুলি ভাবিছা হেজন মই নহয় I am not who I think I am মই নিজে ভবাজনো মই নহয় তাৰ মানে তুমি মোক তোমাৰ ভিউৰ পৰা মোক তুমি বখ কৰিব নোৱাৰা যে তুমি যি বুলি ভাবিছা মই হে নহয় তুমি বুজিব নোৱাৰা তুমি বুজি পোৱা নাই যে তুমি যি ধৰণে বুজি পাইছা মই হেজন মানুহ নহয় আৰু ইভেন তুমি বাদ দিয়া মই যেটো ভাবো who I think I am ঠিক আছে I am not মই যে নিজকে ভাবিছো মই বুলি হেজনো মই নহয় ঠিক আছে মই কোনজন গম পোৱা নে who I am who মই হেজন বা মই কোনজন I think you think I am মই ভাবো কি জানানে তুমি কি ভাবা মোৰ বিষয় সেইটো মই এনালাইজ কৰো তাৰ মানে আলটিমেটলি মই তোমাৰ কি হ'ল সোসাইটিৰ ওপৰত ডিপেন্ড কৰিলো মানে সো সোসাইটিৰ বিষয়ে মই চিন্তা কৰিলো সো মই কি মই হেজন ব্যক্তি ঠিক আছে I am who you think ঠিক আছে I think you think I am মই তুমি কি ভাবিছা মোক হেতু মই ভাবো তাৰ মানে কি সোসাইটি ঠিক আছে সম্পূৰ্ণ কি হ'ব তোমাৰ ই কি ভাবিছে হেতু বিষয় ভবাটো হে মই ঠিক আছে ওকে সো এতিয়া আমি কি চাইছিলো যে এই থিওৰিটো আমি এটোৱে ভালদৰে জানিব লাগে যে আমি কেতিয়াও কি বলে আমি নেগেটিভলি কেতিয়াও বস্তু এটা এজিউম কৰি ল'ব নালাগে আমি নেগেটিভলি কেতিয়াও আমি ইমাজিনেশন কৰি লোৱাটো ভাল কথা নহয় ঠিক আছে সো কি হ'ল কেতিয়াবা ই কি এনজাইটি দিব পাৰি তোমাক নেগেটিভ ইফেক্ট তোমাৰ লাইফত দিব পাৰে ঠিক আছে whether real or imagined plays a significant role in shaping our self identity সো এই কথাটো আমাকে ইমাজিনেশনটোৱে এই তোমাৰ এই ইমাজিনেশনটো আমি বেলেগৰ কাৰণে যে আমি যে জীয়াই থাকো বা বেলেগৰ কাৰণে যে আমি যে কাম কিছুমান কৰো সেইবিলাকে আমাক কি কয় সেলফ আইডেন্টিটি ক্ৰিয়েট কৰে ঠিক আছে ইমাজিনেশন অফ আৱাৰ এপিয়াৰেন্স টু আদাৰ সো এই এপিয়াৰেন্সটো আমাৰ তিন ধৰণৰ হ'ব পাৰে মই কৈছোই তিন ধৰণৰ কি হ'ব পাৰে তিন ধৰণৰ হ'ব পাৰে যে এই তুমি কেতিয়া ভাইবা এই ধৰণৰ চাবা the second আহি গ'ল নেকি ফাৰ্স্ট ইয়াত লিখা আছিল নে আছিল এলো ঠিক আছে এটা তোমাৰ ফিজিক্যাল এপিয়াৰেন্স হ'ব পাৰে এটা বিহেভিয়াৰ হ'ব পাৰে সোসাইটি হ'ব পাৰে ফিজিক্যাল এপিয়াৰেন্স তুমি ভাবিলে যে মই কলা ঠিক আছে তাহাতে সব বগা মানুহ কি ভাবিব ইভেন তাহাতে কি জানি ভবাই নাই ব্লেকক লৈ তুমি যে কলা ঠিক আছে এটো তুমি ভবাই নাই ঠিক আছে তোমাৰ বোলে স্কিন কালাৰ বেয়া বা তুমি কিবা এটা তোমাৰ ফিজিক্যাল তোমাৰ বোলে দামী কাপোৰ নাই ঠিক আছে দামী কাপোৰ নাই দামী ড্ৰেছ নাই ঠিক আছে তুমি ভাল ড্ৰেছ নহয় ওয়েল ড্ৰেছড নহয় সো হেবিলাক কথা বোলে হিয়তি ভাবিছে থাকে তুমি পাৰ্টিত যাব লগা আছে আৰু হিয়তি ভাবিছে নে কেনেকে যে মই এইটো ড্ৰেছ তাহাতে চাগে বেয়া পাইছে সো বেয়া পাইছে তুমি নিজে ভাবি ললা সো নিজে ভাবি পেলাই জাজমেন্ট কি দিলে সেইটো তুমি ভাবি ললা ঠিক আছে আৰু তাৰপা তুমি ডিপ্ৰেছ হলা তাৰপা তুমি কি হলা ডিপ্ৰেছ হলা বা তুমি কি এনজাইটি ফিল কৰিলা আৰু তুমি তাৰ পৰা ঘূৰি আহিলা তাৰমানে কি তোমাৰ নেগেটিভলি তুমি কি হলা তুমি নেগেটিভ তোমাৰ গাত সোমাই গ'ল আৰু তুমি ঘূৰি আহিলা তাৰমানে তুমি নেক্সট টাইম কেতিয়াবা যাবা নে আকৌ সেই তেনেকুৱা তোমাৰ যাবলৈ মন যাব নে নাযাব তুমি কি ঘূৰি আহিবা না আৰু তুমি যদি হেনা পজিটিভ ইফেক্ট পালাহেঁতেন যে তুমি গলা কিন্তু সবে তোমাক ভাল পাইছে বুলি তুমি ভাবি ললাহেঁতেন ঠিক আছে যে নাই মই এনেকে যাম মই যেনেকে আছো এনেকে ঠিক আছে মই সফাকে আহিছো বস কথা সেইটোৱে তুমি যদি সেই পজিটিভ এনাৰ্জিটো বা পজিটিভ যে তুমি পাৰসেপশন কৰিলাহেঁতেন তুমি তেতিয়া পৰা নেক্সট টাইমত তোমাৰ কি অলপ পজিটিভ আৰু এনাৰ্জি বিল্ড হ'লহেঁতেন আৰু তুমি সেই তেনেকুৱা কামৰ কাৰণে আৰু তুমি যাবলৈ কি হ'লহেঁতেন ইণ্টাৰেষ্টেড হ'লাহেঁতেন ঠিক আছে সো আমি সেইকাৰণে কি সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে হাউ উই টেক ঠিক আছে বা হাউ উই ফিল বা হাউ উই পাৰসেপ্ট
ওকে তাৰপৰা তোমাৰ বিহেভিয়াৰ তুমি ভাবিলে যে মই পাব্লিক প্লেছত মই এনেকৈ হাঁহি নিদিওঁ চ' ডাঙৰকৈ হাঁহি দিলে মোক কি বুলি ভাবিব হাঁহা এইটো স্পেলিং নহয় মই যেনেকৈ হাঁহি দিওঁ মোক কি বুলি ভাবিব হয়নে চ' আমি কি বিহেভিয়াৰ হওক পৰা আমি এইটো কাম নকৰোঁ আৰু ছ'চিয়েল ষ্টেটাছ ঠিক আছে এজন মানুহে ভাবে যে মই কি হয় মই যে সাধাৰণ চকীদাৰ কৰোঁ কি ক'লোঁ মই চকীদাৰ কৰোঁ ঠিক আছে চ' সমাজত কিবা এটা পাতিছে মই যাবলৈ এতিয়া বেয়া লাগিছে মোৰ ছ'চিয়েল ষ্টেটাছটো নাই মই এজন চকীদাৰহে মই ইমান ডাঙৰ মানুহখিনি বহি আছে বা সেই সমাজখনলৈ মই কেনেকৈ যাওঁ বা সেই মিটিংখনলৈ বা সেই ভাওনা যে আছে আজি গাঁৱত তালৈ মই কেনেকৈ যাওঁ একোৱে নহয় ঠিক আছে তুমি ভবাৰ তুমি যেনেকৈ ভাবি ল'বা সি তোমাক তেনেকেই তোমাক কি নিগেটিভলৈ লৈ যাব তোমাক সি তোমাক কি হ'ব তোমাক সি তেনেকৈ তোমাক নিগেটিভ ছাইডত লৈ যাব আৰু সেইকাৰণে আমি নিগেটিভ ছাইডটো আমি ল'ব নালাগে ঠিক আছে আমি সদায় কি পজিটিভ ভাইবটো ল'ব লাগে বা পজিটিভ ছাইডখিনি আমি ল'ব লাগে পজিটিভ এনাৰ্জিখিনি আমি যেতিয়া লওঁ আমি সদায় টুৱাৰ্ডছ দ্য পজিটিভ আমি কি হ'ব যাবৰ কাৰণে আমাৰ ভাল হ'ব ঠিক আছে চ' থিয়ৰী জৰিয়তে কয় যে তুমি ছ'চিয়েল ষ্টেটাছৰ হওক বা বিহেভিয়াৰ হওক বা এপিৰিয়েঞ্চ হওক বা ঠিক আছে এই তিনি ফালৰ পৰা তুমি কি হ'ব পাৰা এই ফাৰ্ষ্ট যিটো তোমাৰ কনচেপ্ট আছে যে ইমাজিনেশ্যন অফ আৱাৰ এপিয়াৰেঞ্চ টু আদাৰ্ছ চ' এই আৱাৰ এপিয়াৰেঞ্চ মানে কি বাহ্যিকতা এই বাহ্যিকতা তোমাৰ কি হ'ব পাৰে তোমাৰ বিহেভিয়াৰ হ'ব পাৰে মই ক'লোঁ তোমাৰ ছ'চিয়েল ষ্টেটাছ হ'ব পাৰে মই ক'লোঁ আৰু তোমাৰ কি হ'ব পাৰে তোমাৰ এপিয়াৰেঞ্চ হ'ব পাৰে ঠিক আছে তোমাৰ এপিয়াৰেঞ্চ হ'ব চ' এইকেইটা ফালৰ পৰা আমি কি হ'ব পাৰোঁ আমি ইমাজিন কৰোঁ যে মোক এইকেইটা ফালৰ পৰা হয়তো এই মানুহখিনিয়ে মোক কি ভাবিছে বা বেলেগে ভাবিছে ঠিক আছে চ' ভবাৰ পাছত যিটো জাজমেণ্ট দিয়ে সেই জাজমেণ্টটো তুমি ভাবি লোৱা আৰু ভাবি পেলাই তুমি যেতিয়া কাম কৰা চ' সেইটো হৈ গ'ল তোমাৰ কি লুকিং গ্লাছ চেল্ফ থিয়ৰী ঠিক আছে চ' ফাৰ্ষ্টটো হৈ গ'ল ছেকেণ্ডটো তোমাৰ কি আছে ছেকেণ্ডে কৈছে যে ইমাজিনেশ্যন অফ দেয়াৰ জাজমেণ্ট অফ ডেট এপিয়াৰেঞ্চ ঠিক আছে তুমি প্ৰথমে ক'লা যে তুমি ভাবিলা যে মোক কেনেকৈ ভাবিছেই তই কি ভাবিছো তুমি সেইটো ভাবিবা জাজমেণ্ট তাৰ যে দিব বুলি তুমি ভাবিছা ন এতিয়া সেইটো চোৱা নেক্সট ইণ্ডিভিজুৱেলছ কনচিডাৰ দ্য থটছ এণ্ড জাজমেণ্টছ ডেট আদাৰ মাইট হেভ ৰিগাৰ্ডিং ডেট এপিয়াৰেঞ্চ অৰ বিহেভিয়াৰ তুমি ভাবি ল'বা যে ছেকেণ্ড টাইমত যে সেই মানুহকেইটাই মোৰ ড্ৰেছটো দেখি পেলাই চাগে এই ধৰণে কৈছে ইছেটো ইমান লেতেৰাকৈ আহিছে বা ইয়াৰ ইমান কাপোৰ নাইকিয়া ইমান ইমান অদৰকাৰী মানুহ তুমি ভাবি ল'লে যে আচ্ছা মোক এনেকৈ কৈছে চাগে দেই মই নাযাওঁ আৰু এতিয়া হয়নে তুমি যাব নোৱাৰা আৰু that other might have regarding the appearance of behavior. This often involves projecting one's own feelings of insecurity or self-critique. তুমি নিজে ইনসিকিউৰ হৈ গ'লা লগে লগে তোমাক কোনো ইভেন তোমাক চিনি নাপালো বা তোমাৰ কথা সেই মানুহখিনি সেইখিনি নাই ভবা যদিও ঠিক আছে নাভাবেও ঠিক আছে আজিকালি ইমান নাই আৰু সেইবিলাক ঠিক আছে চ' নাই ভবা কিন্তু তুমি ভাবি ল'লা যে মোক সিহঁতি এনেকৈ ভাবিছে চ' তুমি ইনচিকিউৰ ফিল কৰিলা তুমি চেল্ফ ক্ৰিটিচাইজ হৈ গ'লা নিজে নিজক তুমি ক্ৰিটিচাইজ কৰি ল'লা তুমি নিজকে দুখ দিলা তুমি ডিপ্ৰেছড হৈ গ'লা বছ খেলা খতম তাৰপৰা তোমাৰ কি হ'ব পজিটিভ এনাৰ্জি হ'ব পজিটিভ এনাৰ্জিবিলাক তোমাৰ কি হ'ব লাহে লাহে নাইকিয়া হৈ আহি থাকিব Then the second component of the looking glass self-imagination of the judgment of the appearance deals with how we think. ই কয় যে আমি কেনেকৈ ভাবো others might judge or evaluate us যে বেলেগে আমাক কেনেকৈ ভাবিছে বেলেগে আমাক কেনেকৈ জাজমেণ্ট কৰিছে বেলেগে আমাক কেনেকৈ মূল্যাংকন কৰিছে সেই বিষয়ে যে আমি ভাবি লওঁ based on our appearance or behavior আৰু আমাৰ behavior appearance দেখি পেলাই যে আমি যে ভাবি লওঁ যে মোক হয়তো এনেকৈ ভাবিছে চ' সেইটো তোমাৰ কি হ'ব imagination of their judgment of the appearance this involves imagining what people are thinking about us and it can often be influenced by our insecurities and self-doubt আৰু ই কেতিয়াবা আমাক কি কৰিব পাৰে insecurity বা self-critically আমাক lead কৰিব পাৰে ঠিক আছে when we think about how we appear to others যেতিয়া আমি ভাবো যে আমি মানুহৰ ওচৰত কেনেকৈ আছো বা কেনেকৈ আমি দেখাইছো we don't just stop at imagining our looks অকল আমি আমাৰ যে লুকটোৰ কাৰণে আমি অকল যে মোক বেয়া দেখিছে বুলি ভাবিয়ে মই নিদিওঁ লগতে আমি কি ভাবো we also start আৰু লগতে ভাবিবলৈ আৰম্ভ কৰো to wonder that others think of those looks or action this can generate a lot of anxiety or confidence depending on how we perceive their judgment so মই যেতিয়া এখন মিটিঙত গ'লো মই কিবা এটা স্পিচ দিব লৈছো যে মই ভাবি যদি লওঁ যে মোৰ স্পিচটো যদি বেয়া হয় কি হ'ব তাহাঁতি হাঁহিব সেইখিনিলৈকে হ'ল কি জাজমেণ্ট দিব সেইটো ভাবিম ন ইমান নকৰা ইমান নেজানে ইমান অলগদ্ধ ঠিক আছে চ' সেইখিনি যদি মই ভাবি লৈ ছেট কৰি দিলোঁ চ' ছেট কৰাৰ লগে লগে মোৰ কি হ'ব পাৰে এনজাইটি হ'ব পাৰে ঠিক আছে যদি ভাবোঁ যে মই পুৰা কনফিডেণ্টত গৈছোঁ মই ইণ্টাৰভিউ দিব গৈছোঁ মই একদম ড্ৰেছিং এপিয়াৰেঞ্চটো খুব ধুনীয়া কৰিছোঁ মই কনফিডেণ্টত থাকিম তেতিয়া মোক ভাবিব যে সিহঁতি ভাবিব যে নাই এই ল'ৰাজনে পুৰা পাংচুৱেল হয় আৰু ধুনীয়াকৈ জানে গোটেই বস্তুবিলাক জানে ঠিক আছে আৰু ধুনীয়াকৈ মানে ফুল কনফিডেণ্টত আহিছে চ' মই সেইটো ভবাৰ লগে লগে মোৰ কি হ'ল মোৰ কনফিডেণ্ট লেভেল আৰু বাঢ়ি গ'ল চ' তেতিয়া মোৰ কি হ'ব কনফিডেণ্ট লেভেল বাঢ়ি যাব চ' কেতিয়াবা এনজাইটি হ'ব কেতিয়াবা তোমাৰ কনফিডেন্ট আহিব চ' দুইটা কাৰ ওপৰত ডিপেণ্ড কৰিব চ' দুইটা ডিপেণ্ড কৰিব তুমি কেনেকৈ বস্তুটো পাৰচিভ কৰিছা তুমি কেনেকৈ বস্তু অনুধাৱন কৰিছা তুমি তাহাঁতৰ জাজমেণ্ট তুমি কি বুলি ভাবিছা তাহাঁতৰ যদি তুমি নিগেটিভলি লোৱা তোমাৰ গাত তোমাৰ কি আহিব নিগেটিভ এনাৰ্জি আহিব বা তোমাৰ নিগেটিভ তোমাৰ কি হ'ব তোমাৰ কি হ'ব কনফিডেন্ট মানে কি তোমাৰ এনজাইটি আহিব ঠিক আছে তুমি যেতিয়া পজিটিভলি ল'বা তোমাৰ গালে কি হ'ব তো কনফিডেন্স আহি যাব ঠিক আছে কনফিডেন্স আহি যাব তো তোমাৰ কথা যে তুমি কোন ধৰণে কথাটো লোৱা হ'ব চ' এক্সাম্পল এটা দিছোঁ মই চোৱা
if you attend a party and choose to wear something trendy, তুমি ভাবিলা যে এটা পাৰ্টি যাব লাগে আৰু পাৰ্টি কাৰণ তুমি ট্ৰেন্ডি এটা ধুনীয়া তোমাৰ কি ওয়েৰিং কৰিলা, তুমি ড্ৰেছ কৰিলা, ঠিক আছে, তুমি ভাবিলা লগে লগে জাজমেন্ট কৰিলা, তুমি কি কৰিলা, you might think, তুমি ভাবিব পাৰা, I hope people see me as fashionable and confident, বা মোক মানুহে ভাবিব পাৰে এই ড্ৰেছটো মই পিন্ধি যাওঁ যে এই ল'ৰাটো বৰ কি হয় তোমাৰ ফেশ্বনেবল হয়, খুব বেছি মানে ফেশ্বনৰ প্ৰতি ইণ্টাৰেষ্টেড আছে আৰু লগতে বহুত কনফিডেণ্ট হয়, ঠিক আছে, ধুনীয়া হেয়াৰ কাট দি পেলাই একদম কৈছে অ'কে। হাউএভাৰ যদিও বা if you have an underlying fear, যদিও তোমাৰ ভয় ভাৱ এটা আছিলে of being out of place, you might also think what if they think I am trying too hard, ঠিক আছে, ইনসিকিউৰিটি তোমাৰ আহি যাব, তুমি যদি তাক বেয়াকে ভাবিলো যে এইটো কি হয়, ঠিক আছে, তুমি যদি বেয়াকে ভাবি লোৱা তোমাৰ কি ইনসিকিউৰিটি আহি যাব, because you might feel insecure, you may exaggerate your perception of others judgments, leading you to believe they are judging you negatively even if they are simply enjoying the party, যদিও গোটেই মানুহখিনি ক'বই নোৱাৰে তোমাক লৈ কাৰো কোনো দৰকাৰ নাই, তাহাঁতি পাৰ্টি এনজয় কৰি আছে সকলোৱে, ঠিক আছে, পাৰ্টি এনজয় কৰি আছে, আৰু সেই মুহূৰ্তত তুমি কি কৰিলা, সেই মুহূৰ্তত তুমি ভাবি পেলাই তোমাৰ টাইম ৱেষ্ট কৰিলা, তুমি লগতে তুমি কি হ'লা, তুমি ডিপ্ৰেছড হ'লা, তুমি সেই পাৰ্টিটো আঁতৰি আহিবলৈ তোমাৰ মন যাব, কাৰণ তুমি ভাবি আছা ন যে মোক দেখিবলৈ বেয়া লাগিছে, মই এনেকুৱা হৈছো, মোক আউটডেটেড যেন দেখাইছে, ঠিক আছে, তুমি তোমাৰ ৱে অফ থিংকিং চেঞ্জ কৰা, পাৰচেপশ্যন মানে চেঞ্জ কৰা, ঠিক আছে, চ' তেতিয়া আমাৰ কি হ'ব, নিজকে আমি বিল্ড কৰাত আমাৰ কি হ'ব, বহুত বেছি ভাল হ'ব। মই কৈছো যে সমাজে কি ভাবিব, যদি তুমিয়ে ভাবা তেতিয়া সমাজে কি ভাবিব, ঠিক আছে, মই আছামিজত দিছো ধুনীয়াকে নোটটো আপোনালোকে ল'ব। চ' থাৰ্ডটো আহিলে যে তুমি প্ৰথমে কি দেখিলা, প্ৰথমে তুমি ভাবিলা যে মোৰ কথা এনেকে ভাবিব, ছেকেণ্ডটো হ'ল যে তাহাঁতে কি কয়, তুমি যিহেতু তুমি জাজমেণ্ট ইভালুৱেট কৰিলা, আৰু ইভালুৱেট কৰি পেলাই সেই জাজমেণ্টটোক লৈ পেলাই সেই জাজমেণ্টটো লৈ তুমি নিজকে শ্বেপ কৰিলা, কেনেকে, তুমি তাৰ কাৰণে তুমি ইম'চনেল হ'লা, তুমি ইম'চনেলি হওক বা তোমাৰ কোনো ফালৰ পৰা হওক তুমি কি কৰিলা, ৰেছপন্স কৰিলা, সেই ৰেছপন্স কৰাটো হ'ল থাৰ্ড, আৰু এই তিনিটা কম্পনেণ্ট হ'ল কি হ'ল, লুকিং গ্লাছ সেল্ফ থিয়ৰী, এই তিনিটা হ'ল কম্পনেণ্ট। প্ৰথমটো হৈ গ'ল তুমি কি কৰা, এপিয়াৰেঞ্চ কৰিলা আগত মানে বেলেগৰ আগত, ছেকেণ্ডটো হৈ গ'ল কি তাহাঁতৰ জাজমেণ্টটো তুমি এভালুৱেট কৰিলা, থাৰ্ডটো হৈ গ'ল তাৰ জাজমেণ্টটো পোৱাৰ পাছত মানে তাহাঁতি নাই দিয়ে, কিন্তু তুমি ভাবিছা যে এই ধৰণৰ জাজমেণ্ট দিব, সেই জাজমেণ্টটো তুমি কি কৰিলা, ৰেছপন্স দিবলৈ ধৰিলা তুমি ইম'চনেলি, তুমি সেইটো কনফিডেণ্টলি হ'ব পাৰে বা তুমি সেইটো সেল্ফ ক্ৰিটিচাইজ তুমি হৈ পেলাই যাব পাৰা, ঠিক আছে। চোৱা এতিয়া the third component of the looking glass self, emotional response to the judgment, focuses on how we respond emotionally to the imagined judgment we believe others have of us. Based on whether we think people view us positively or negatively, our feelings about ourselves can change significantly, affecting our self-esteem and overall sense of identity. তোমাৰ সম্পূৰ্ণ আইডেন্টিটি তোমাৰ চেঞ্জ কৰি দিব পাৰে তোমাৰ পাৰচেপশ্যনে, ঠিক আছে, তুমি ভাবি ল'লা যে মই ভাল, তোমাক ভাল বুলি কৈছে, সো ওকে তোমাৰ আইডেন্টিটি তোমাৰ কি হ'ব, পজিটিভ ফালে যাব, ঠিক আছে, তুমি দেখিলা যে মোক এনেকে চাগে ভাবিছে আৰু এনেকুৱা জাজমেণ্ট তুমি যে নিগেটিভলি তুমি যেতিয়া কৰিবা তোমাৰ কি হ'ব, আইডেন্টিটি তোমাৰ অভাৰঅল আইডেন্টিটি তোমাৰ সেল্ফ যিটো কনফিডেন্স, সো সকলোবিলাক কি হ'ব তোমাৰ ডাউন হৈ যাব, ঠিক আছে। ওকে, চোৱা, when we imagine how others are judging us, we often feel emotions based on those perceptions. If we think people view us positively, we might feel happy and confident. যেতিয়া আমি ভাবি লওঁ যে মোৰ বিষয়ে চাগে সেই মানুহজনে পজিটিভলি ভাবিছে, ঠিক আছে, তাৰপিছত কৈছে বা ল'ৰাটো ভাল লাগিছে, আমি ভাবি লওঁ ন ভাল লাগিছে, চ' তেতিয়া আমি কি কৰোঁ, আমি নিজকে হেপী এণ্ড কনফিডেণ্ট ফিল কৰোঁ। ইফ উই থিংক দে ভিউ আছ নেগেটিভলি, উই মে ফিল ছেড, আমি তেতিয়া ভাবি লওঁ যে আমি কি আমি মানে ইনফেৰিয়ৰ মানে এনজিয়াছ, অ'কে, আমি এইবিলাক কি ভাবি ল'বলৈ আৰম্ভ কৰোঁ, ঠিক আছে। সম্পূৰ্ণ তোমাৰ কি হ'ব, ৰিয়েকশ্যন তোমাৰ কি হ'ব, ইম'চনেল ৰিয়েকশ্যন হ'ব বেছড অন তোমাৰ কি সেই পাৰ্টিকুলাৰ পাৰচেপশ্যনটো। তাৰ পৰা এই গোটেই কেইটাৰ পাছত তোমাৰ কি হ'ব, আইডেন্টিটি ফৰ্মেশ্যন হ'ব। Over time, these emotional responses contribute to our self-identity. আৰু এই গোটেইখিনিৰ পৰা লাহে লাহে slowly and gradually তোমাৰ আইডেন্টিটি বিল্ড আপ কৰাত সহায় কৰিব, ঠিক আছে। বিং এ টিচাৰ, মই যেতিয়া ৰাস্তাত যাওঁ কি কৰিব নোৱাৰোঁ, মই যিটি কাম কৰিব নোৱাৰোঁ, ঠিক আছে, কিয়, কাৰণ মই ভাবোঁ যে তেওঁ কি ভাবিছে চাগে, আচ্ছা এইজন টিচাৰ এইটো কাম কৰি আছে, মইতো ভাবি লওঁ লগে লগে, চ' ভাবি লৈ পেলাই মই কৰোঁ যে আচ্ছা মই এইটো কাম কৰিব নালাগে। তাৰমানে আমি কি মই ক'লো যে মই কি তুমি ভবা মতে মই নহয়, মই নিজে ভবা মতেও মই নহয়, মই কি ভাবো তুমি কি ভাবা সেইটোহে মই, ঠিক আছে, ঠিক আছে, তুমি কি ভাবা তাক মই ভাবি পেলাইহে মই না। চ' আইডেন্টিটি ফৰ্মেশ্যন তোমাৰ কি হ'ব, অভাৰ টাইম these emotional responses contribute to our self-identity. লাহেকে বনাব। A series of positive judgment might lead us to see ourselves as capable. যেতিয়া আমি পজিটিভ জাজমেণ্ট সদায় আমি ফিল কৰিম যে আমি ভাবিবলৈ আৰম্ভ কৰিম যে সেই মানুহজনে মোৰ প্ৰতি পজিটিভ জাজমেণ্ট দি আছে বুলি মই ভাবিবলৈ আৰম্ভ কৰিম প্ৰতিটো ক্ষেত্ৰতে, তেতিয়া মোৰ কি হ'ব, পজিটিভ আমাৰ কি হ'ব, লিড আছ টু চি আৱাৰ সেল্ফ এজ কেপেবল, আৰু তেতিয়া মই নিজকে সক্ষম বুলি ভাবিম, ঠিক আছে। মোক কিবা ধৰি লওঁ আজি মই পাৰ্টি এটাত গ'লো, মই কিবা এটা স্পীচ দিলোঁ, সেই স্পীচটো মোক চবে মানে ভাল বুলি মানে ভাবিছে বুলি মই যদি ভাবিলোঁ আগতে, চ' মই তেতিয়া 10 জেগাত গৈ পেলাই স্পীচ দিব পাৰিম।
যদি মই ভাবিলো যে নিগেটিভ হ'ব চাগে তো মই আৰু কেতিয়াও নাযাওঁ ওকে while a history of negative judgment might cause us to view ourselves as inadequate or আনইম্পৰ্টেণ্ট বুলি আমি ভাবিবলৈ আৰম্ভ কৰিম যেতিয়া আমি কি নিগেটিভলি আমি কি পাৰসেপশ্যন বিলাক কৰিবলৈ আৰম্ভ কৰিম এটা চোৱা মই দুটা এক্সাম্পল দিছো এটা পজিটিভ আৰু এটা নিগেটিভ ঠিক আছে তুমি চোৱা পজিটিভ ফিডবেক এট ৱৰ্ক হৈ লোৱা ইউ গিভ এ প্ৰেজেন্টেশন এট ৱৰ্ক তুমি কামত আছা তুমি এটা প্ৰেজেন্টেশন কৰিলা ধৰি লোৱা মই এতিয়া এটা প্ৰেজেন্টেশন কৰিছো তোমাৰ আগত ঠিক আছে মই যদি চোৱা একেবাৰে সম্পূৰ্ণ তুমি এই থিয়ৰিটোৰ ওপৰত বেছ কৰিলেও নহব ঠিক আছে মই যদি এতিয়া তুমি মোক ধৰা চাই আছা মোক ঠিক আছে তুমি চাই ভাল পাইছা ঠিক আছে কাইলে 10টা মানুহে বেয়া পালে চাই সো 10টা মানুহে বেয়া পোৱা কাৰণ যদি মই ডিপ্ৰেছ হৈ যা হ'ব নেকি নহব সো ইমানো মই হেৰি হৈ দিলে নহব তাৰমানে ধৰি লোৱা মই তুমি বিচৰা মতে মই সব কাম কৰিলেও নহব তেতিয়া মই এটা পুতলা বনি যাম ঠিক আছে সো কিছুমান মোৰ ভিউ আছে সো মই সম্পূৰ্ণ মোৰ ওভাৰঅল জাজমেন্ট সম্পূৰ্ণ মোৰ থিংকিং পাৱাৰ সম্পূৰ্ণ মোৰ নিজস্ব তোমাৰ ওপৰত দিব নোৱাৰো যে তুমি কি ভাবিবা হেতুৱে মই ইমান সহজো নহয় গম পালা নাই সো অলপ মোৰ কাৰণে ৰাখিব লাগিব সাম নৰ্মস ঠিক আছে সাম চেঞ্জেস তোমাৰ মতে হ'ব পাৰে কিন্তু গোটেইখিনি মই তোমাৰ মতে কৰিব নোৱাৰিম ঠিক আছে সো কৈছে যে ইয়াত যে তুমি এটা পাৰ্টিত গলা ধৰিলা মই তোমাক এটা ক্লাছ কৰি আছো প্ৰেজেন্টেশন এট ৱৰ্ক এন্ড আফটাৰৱাৰ্ড আৰু সেই ক্লাছটো বা প্ৰেজেন্টেশনটো হোৱাৰ পাছত your colleagues compliment your idea কি তোমাৰ কলিগ বিলাকে তোমাক কি হল কমপ্লিমেন্ট কৰিছে ভাল ভাল কৈছে যে আপুনি বৰ ধুনীয়াকে এই থিওৰিটো মোক ক'লে সো মোক কৈছা ঠিক আছে সো ইমোশনাল ৰেসপন্স কি হ'ব তাত you think to yourself they are really like what I said this makes you feel proud and competent সো যেতিয়া মোক ক'বা স্যাৰ থিওৰিটো বৰ ধুনীয়া পঢ়াইছে সিটেটৰ ক্লাছটো বহুত ভাল পাইছো ঠিক আছে সো তেতিয়া মই কি আচ্ছা মই তাৰমানে আৰু এইদিন সদায় মই ক্লাছ কৰিব লাগিব সো মই কি কনফিডেন্ট আহি গলো ঠিক আছে ওকে impact on self esteem কি হ'ব as a result of this positive feedback you feel more confident in your abilities and believe you are a valued employee ঠিক আছে this boosts your self esteem and motivates you to take one more challenge at work ঠিক আছে আকৌ মই এটা ভাল এটা থিওৰি এটা ভাল এটা ক্লাছ এটা কৰিবলৈ মই কি উৎসাহ পাম ঠিক আছে এটা যদি আমি নেগেটিভ সাইডটো চাও ইয়াৰ নেগেটিভ কি হ'ব criticism from friends সবাৰে এৰো কি হ'ব এটা criticism from friends to কি হ'ব চোৱা Suppose you share a personal story at a gathering. ধৰিলে এখন পাব্লিক মিটিং আছে বা তোমাৰ লগৰ বিলাক আছে তোমাৰ পিয়াৰ্স বিলাক তোমাৰ ফ্ৰেন্ডস বিলাক আছে ওকে তাত তুমি এটা কোৱা তুমি এটা ষ্টৰী শেয়াৰ কৰিলা তুমি এটা ষ্টৰী কলা and a friend makes a joke that তাৰ এজন ফ্ৰেন্ডে উঠি পেলাই জোক এটা কৈ দিলে ঠিক আছে সো যে তুমি কি হলা হাৰ্ট হলা নেক্সট টাইম তুমি এই এনেকুৱা গেদাৰিঙত কেতিয়াবা ষ্টৰী শেয়াৰ কৰিবা নকৰা মানে you might think they don't take me seriously তুমি এটো ভাবিবা ন leading you to feel embarrassed or upset ইয়াৰ impact কি পৰিব if this become a pattern imagining that your friends often joke at your expenses তুমি ভাবিবা যে মই যি কথা কৰো সাগে ফ্ৰেন্ডস বিলাকে হাঁহিব জোক কৰিব হয় you may start to feel inferior তুমি কি inferior feel কৰিবা আৰু তুমি ভাবিবা যে I am not as interested as funny as they are মই সাগে হিয়তৰ নিচিনা ইন্টাৰেষ্টিং বা হিয়তৰ নিচিনা ফানি কৰিব পৰা নাই হয় this can diminish your overall self-worth and make you hesitant to share in the future or the future কেতিয়া এই ধৰণৰ ষ্টৰী শেয়াৰ কৰাৰ পৰা তুমি আঁতৰি থাকিবলৈ চেষ্টা কৰিবা ঠিক আছে সো থিওৰিটো আমাৰ কি হ'ব তিনটা বস্তু আমি সদায় কি চাব লাগে আমি সকলো কথা সম্পূৰ্ণ কথা আমি বেলেগৰ ওপৰত নহয় কিন্তু আমি কিছুমান আমি কৰিব লাগে আমি নিজৰ ফালৰ পৰা ৰাখিব লাগে ঠিক আছে সো ডেফিনিশনটো মই ক'লো যে the looking glass self is a concept developed by American sociologist Charles Horton Cooley which states that individuals from their view of themselves based on how they believe they appear to others so তেওঁলোকৰ ইন্ডিভিজুৱেল টো বোলে কি হয় তেওঁলোকে ইন্ডিভিজুৱেল টো বোলে ব্যক্তিত্ব বোলে কেনেকে মানে বিল্ড হয় বোলে বেলেগে কেনেকে ভাবিছে হেতু ওপৰতে বোলে বিল্ড হয় Essentially, it suggests that to understand ourselves, we must first attempt to understand how other people see us and use this knowledge to shape our own identity. কৈছে যে আমি নিজকে কেনেকে লগাও মানে আমি কেনেকে বনাও we must first attempt to understand how other people see us যে আমি নিজক বুজা আগত কি কৈছে যে ঠিক আছে এই থিওৰিটো মতে কি কৈছে যে আমি নিজক বুজা আগত কি হৈছে যে আমি বেলেগক বুজো যে হে বেলেগে মোক কেনেকে বুজিছে গম পালানে হেকানে কৈছে কি যে you think I think I am ঠিক আছে ওকে done হ'ব খেলেগে and use this knowledge to shape our own identity আৰু তাৰ পৰা আমি কি নিজৰ আইডেন্টিটি আমি বিল্ড কৰো এতিয়ালে এক্সাম্পলটো আমি কৈছিলা যে appearing more confident in interview due to the approving looks from the panel of interviewers ঠিক আছে in this example an individual may think they performed poorly during the job interview but upon receiving approving looks from their interviewers they may gain a better opinion of their own performance ঠিক আছে যদি এজন মানুহ বলে ইনফেৰিয়ৰ ভাবি যায় যদি এটা ইন্টাৰভিউত যদি তাত কয় যে তুমি বহুত ভাল কৰিছা ঠিক আছে আৰু কি হয় হে মানুহজন তোমাৰ কি হয় পাৰ্টিকুলাৰ মানুহজন কি হয় ভিতৰ ফলৰ পৰা কি হয় তোমাৰ কনফিডেন্ট বিল্ড আপ হৈছে ঠিক আছে সো তাৰ মানে কি মই কৈছো যে এই থিওৰি তোমাক কি কয় এই থিওৰি তোমাক সিম্পলি কি কয় থিওৰি তোমাক কয় যে তুমি কি হয় হে মানুহজন তোমাক কি ভাবিছে হেৰ তুমি ভাবিছা আৰু তাৰ পৰা
তাৰ ৰিজাল্ট খিনি তাৰ সিগনিফিকেন্ট খিনি লৈ পেলাই তুমি নিজক কি কৈছা বিল কৈছা আৰু সম্পূৰ্ণ তুমি এইটো কাম কি কৰিব নালাগে বেলেগৰ ওপৰত ডিপেন্ড কৰিব নালাগে তোমাৰ পৰা কিবা এটা ৰাখিবা যে সকলো দিলে তুমি এটা কি পুতলা হৈ যাবা ঠিক আছে যদি ক্লাছটো ভাল পালে আৰু আপুনি আমাৰ প্লেলিষ্টত গৈ পেলাই 10-15টা ক্লাছ চাই লওক চাই পেলাই আপুনি কোৰ্সটো আজিৰ ভিতৰত বাই কৰক আপুনি ইয়াত কি পাব অফাৰ প্ৰাইচ চলি আছে আমাৰ ঈদৰ কাৰণে থ্যাংক ইউ ভেৰি মাচ